পৰা চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশটো আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰিম। অৰ্থাৎ মই ড্ৰয়িংটো দেখুৱাবই পাৰিলোহেঁতেন। আমাৰ যিখন ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা। তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব। নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰিম। চানমাৰীৰ পৰা দীঘলী পুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত চেছ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ, কিন্তু সেইটো প্ৰচেষ্টা থাকিব। এই পৰা চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশটো আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰিম। অৰ্থাৎ মই ড্ৰয়িংটো দেখুৱাবই পাৰিলোহেঁতেন। আমাৰ যিখন ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা। তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব। নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰিম। চানমাৰীৰ পৰা দীঘলী পুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত চেছ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ, কিন্তু সেইটো প্ৰচেষ্টা থাকিব। এই পৰা চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশটো আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰিম। অৰ্থাৎ মই ড্ৰয়িংটো দেখুৱাবই পাৰিলোহেঁতেন। আমাৰ যিখন ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা। তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব। নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰিম। চানমাৰীৰ পৰা দীঘলী পুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত চেছ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ, কিন্তু সেইটো প্ৰচেষ্টা থাকিব। এই পৰা চানমাৰী ফ্লাইঅভাৰ পৰ্যন্ত অংশটো আমি 31 মাৰ্চ তাৰিখে বহাগ বিহুৰ আগতে আমি সম্পূৰ্ণ কৰি মুকলি কৰিম। অৰ্থাৎ মই ড্ৰয়িংটো দেখুৱাবই পাৰিলোহেঁতেন। আমাৰ যিখন ফ্লাইঅভাৰ আছে, ফ্লাইঅভাৰৰ মূৰত এইখন লাগি যাব নুনমাটিৰ পৰা। তাৰপিছত নুনমাটিৰ ফালে আৰু কোনো কনষ্ট্ৰাকশ্যনৰ কামো নাথাকিব। নুনমাটিৰ পৰা চানমাৰী এই গোটেই কনষ্ট্ৰাকশ্যনখিনি আমি 31 মাৰ্চত কমপ্লিট কৰিম। চানমাৰীৰ পৰা দীঘলী পুখুৰীখিনি আমি 2026 চনৰ জানুৱাৰীৰ ভিতৰত চেছ কৰিবৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। কিমান পাৰোঁ এমাহ দুমাহ ক'ব নোৱাৰোঁ, কিন্তু সেইটো প্ৰচেষ্টা থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।